নমস্কাৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বন্যহস্তীৰ আক্ৰমণত একেদিনাই তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু ঢেকিয়াজুলি দিয়াৰ পাছতে অঞ্চলজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে হাতী খেদিবলৈ অহা দুই বন কৰ্মীও প্ৰাণ হেৰুৱাবলগীয়া হৈছে আজি পুৱাৰ ভাগত আমি লৈ আহিছো সবিশেষ খবৰ বন্যহস্তীৰ ভয়ংকৰ আক্ৰমণ বন্যহস্তীয়ে ঘেৰাও কৰি প্ৰাণ ললে তিনিজনকৈ লোকৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বন্যহস্তীয়ে ঘেৰাও কৰি তিনিজনকৈ লোকৰ প্ৰাণ হানি কৰিছে ঢেকিয়াজুলিৰ এই ভয়ংকৰ ঘটনা আৰু ইয়াৰ পাছতেই অঞ্চলজুৰি হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে হাতীৰ গছকত এজনৰ মৃত্যুৰ পাছতে আহিছিল বন কৰ্মী হাতী খেদিবলৈ বন কৰ্মী আহিছিল আৰু তাৰ পাছতে হাতী খেদিবলৈ অহা দুই বন কৰ্মীও প্ৰাণ হেৰুৱালে হাতীৰ আক্ৰমণত ধীৰাই মাজুলী গাঁৱত বন্যহস্তীৰ গছকত মৃত্যু হৈছিল যতীন তাঁতীৰ নিখাৰ ভাগত যতীন তাঁতীৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে পুৱাৰ ভাগত হাতী খেদিবলৈ অহা আমবাৰী ৰেঞ্জৰ বন কৰ্মীও হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে নিহত কলেশ্বৰ বৰুৱা আৰু বীৰেন ৰাভা তাৰ পাছতে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আতংকিত হৈ পৰিছে গাঁওবাসী অঞ্চলজুৰি আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি লৈ আহিছো এটা ডাঙৰ খবৰ ঢেকিয়াজুলিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বন্যহস্তীয়ে ঘেৰাও কৰি তিনিজনকৈ লোকৰ প্ৰাণ কাঢ়ি লৈছে আৰু যেহেতু বন্যহস্তীৰ উপদ্ৰৱ চলি আছিল দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ আৰু নিখাৰ ভাগত যতীন তাঁতী নামৰ এজন লোকে প্ৰাণ হেৰুৱাইছিল বন্যহস্তীৰ আক্ৰমণত তাৰ পাছতেই বন কৰ্মীক খবৰ দিয়া হৈছিল আৰু আজি পুৱাৰ ভাগত বন কৰ্মী উপস্থিত হৈছিল ঘটনাস্থলীত তাৰ পাছতেই হাতী খেদিবলৈ যোৱা বন কৰ্মীকো আক্ৰমণ কৰিছে বন্যহস্তীৰ জাকটোৱে হাতী খেদিবলৈ যোৱা বন কৰ্মীও প্ৰাণ হেৰুৱাইছে যতীন তাঁতীৰ মৃত্যুৰ পাছতে আজি পুৱাৰ ভাগত কলেশ্বৰ বৰুৱা আৰু বীৰেন ৰাভা আহিছিল আৰু কলেশ্বৰ বৰুৱা আৰু বীৰেন ৰাভাও হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে আমবাৰী ৰেঞ্জৰ বন কৰ্মী আছিল দুয়ো কলেশ্বৰ বৰুৱা আৰু বীৰেন ৰাভা আমবাৰী ৰেঞ্জৰ বন কৰ্মী আছিল আজি পুৱাৰ ভাগত ধীৰাই মাজুলী গাঁৱত উপস্থিত হৈছিল বন কৰ্মীৰ এটা দল আৰু হাতী খেদি থাকোঁতেই হাতীৰ গছকত মৃত্যু হৈছে দুই বন কৰ্মী আৰু নিখাৰ ভাগত যতীন তাঁতী নামৰ এজন লোকৰ মৃত্যুৰ পাছতে পুৱাৰ ভাগত আতংকিত গাঁওবাসীয়ে খবৰ দিছিল বন কৰ্মীক আৰু বন্যহস্তি খেদিবলৈ বন কৰ্মী উপস্থিত হোৱাৰ পাছতে হুলস্থুলীয়া পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ঘূৰাওঁতে মানুহ পলাই গ'ল আৰু এনেকুৱা 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 ঘূৰাওঁতে মানুহ পলাই গ'ল আৰু লোকৰ মৃত্যু হৈছে বন্যহস্তীৰ গছকত দুই বন কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে আৰু তাৰ পাছতে অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো হাতীটো এতিয়া ইয়াতে আমাৰ ধীৰাই মাজুলীৰ এজন ব্যক্তিগত মানুহৰ বাগানত আছে তেওঁ আমি সুৰক্ষিতভাৱে ৰাখিছোঁ আমি ৰাইজকো আহ্বান জনাইছোঁ হাতীটোক কোনো ধৰণৰ ডিষ্টাৰ্ব দিব নালাগে তো আমি যথাসময়ত আমি হাতীটো মানে সুৰক্ষিতভাৱে খেদি নিয়াৰ চেষ্টা কৰিম হাতীটো এজন মানুহ মাৰিছে মানুহজন ৰাতিপুৱা 4মান বজাত হাতীয়ে ধীৰাই মাজুলীত এজন প্ৰায় 62 বছৰীয়া ব্যক্তি এজনক আক্ৰমণ কৰি নিহত কৰিছে মানুহজনৰ নাম যতন তাঁতী তেওঁ ৰাতিপুৱা 4টামান বজাত
ঘটনাটো হৈছে। আৰু কিবা অনিষ্ট সাধন কৰিছে নেকি হাতীটো? বৰ্তমানলৈকে তেনেকুৱা অনিষ্ট নহয়। এতিয়া ইয়াতে তামোল গছ ভাঙিছে বাগানত, ব্যক্তিগত বাগানত। তেনেকুৱা বেলেগ ক্ষতি কৰা নাই এতিয়ালৈকে, কিন্তু হাতীটো কিছু আক্ৰমণাত্মক ৰূপত আমি দেখিছোঁ। বোধহয় পাৰিম, আমি নিশ্চয় পাৰিম। ফৰেষ্ট তেজপুৰৰ পৰা আহিছে নেকি? হয়, আমাৰ গোটেই ডিভিজনৰ, আমাৰ DF ছাৰৰ নিৰ্দেশমৰ্মে আমাৰ ডিভিজনৰ